Hello everyone, মই প্ৰিয়ংকা এগৰাকী কলেজ ষ্টুডেণ্ট আৰু আপোনালোকে যিহেতু জানে যে আমাৰ আইতা ঢুকাইছে বুলি আমাক বিহাৰ যাব লগা হৈ আছে সো সেইটো কাৰণে মই মা পাপা আমি তিনিজনে ষ্টেচন আহিলোঁ যিহেতু আমাৰ তৎকালীন টিকেট বুক কৰা হৈছিলে তো আজি 15 তাৰিখ তো আজি আমি ওলাম এয়া মা পাপা আৰু মই তো আৰু আমি এতিয়া ষ্টেচনত বহি আছোঁ যিহেতু আমাৰ গাড়ী আছে আৰু এয়া তাৰ লগতে আমাৰ যেহেতু ইফালে পুৰা আৰ্মি কেম্প বহুত বেছি আছে তো সেইকাৰণে আৰ্মিৰ হতৰ আৰু মানে গাড়ী এনেকৈ ইম্পৰ্ট কৰে আৰু এক্সপৰ্ট কৰে তো এইফালে এটা ট্ৰেইন ৰখি আছিলে যোনটো এৰি দিলে তাৰপিছত বহুত দেৰি এনেকৈ ৰখি থকাৰ পিছত আমাৰ ট্ৰেইন যোনটো আছিলে তো সেইটো আমি যোনটো প্লেটফৰ্মত আছিলে আমি সেইটো গম পাই আহি ৰখিছোঁ যে এইটো প্লেটফৰ্মত আছিলে তো আমি মানে ওপৰত ৰখি আছিলোঁ যিহেতু গেৰেণ্টি নাই ট্ৰেইন ঘূৰাবও পাৰে চ' সেইকাৰণে আৰু আপোনালোকে পিছফালে ট্ৰেইন দেখিবই পাৰি আছে এইটোৱে ট্ৰেইন হয় যোনটো ট্ৰেইনত আমি সেইকাৰণে তো মই মা পাপা আমি তিনিজনে ৰখি আছিলোঁ যিহেতু ট্ৰেইন আহিলে আমি ওলাই যাম বুলি আৰু ঠাণ্ডা বতাহ দি আছিলে আৰু ওচৰতে আৰু মানুহ আছিলে সিহঁতকো চাই আছিলোঁ যিহেতু মানে চব সেইফালৰে যোৱা হয় মই আগত ব্লগত কৈছোঁ আৰু আপোনালোকে ব্লগটো প্লিজ চাব দেই মায়ে কেনেকুৱা মোৰ ব্লগ বনাই থাকিলে অশান্তি কৰে আপোনালোকক দেখাম মই সেইটো আগত দিয়া আছে একদম ভিডিঅ'টো স্কিপ নকৰি গোটেই ব্লগটো ভালকৈ চাব আৰু আমি ইয়াতে ৰখি গৰম পানী খাই আছিলোঁ যিহেতু আমাৰ যিহেতু গা একদমেই ভাল নাই কাহ হৈ আছে ঠাণ্ডা লাগিছে সেইকাৰণে ৰ'দ থকাৰ পিছতো চুৱেটাৰ জেকেট এয়া দেখিছেনে ব্লগ বনাই থাকিলে কেনেকৈ অশান্তি দি থাকে এইফালে পিছফালৰ পৰা কাঢ়ি দেখা আছে যে কাহ হৈছে বুলি এনেই নহয় বাৰু সঁচাকৈ মাৰ বহুত কাহ হৈছে তো তেতিয়া আৰু যেন তেন যিহেতু আহিব লাগিব বুলি আমি আহিছোঁ আৰু নগ'লে উপায়েই নাই ঠিকেই মায়ে পিছফালৰ পৰা মোক হেল্প কৰি দি আছে নগ'লে যে উপায়েই নাই আমাৰ নিজৰে মানুহ হয় সেইকাৰণে যাবই লাগিব ট্ৰেইনত লাহে লাহে মানুহ হৈছে দেই গাইজ আপোনালোকে মাতটো শুনিব পাৰিছে মই ভইচ অভাৰ দি থকা টাইমত একদম বহুত লাহে লাহে এতিয়া মানুহ উঠিব এতিয়া আমি ৰঙিয়া পোৱা নাই ৰঙিয়া পালে আৰু মানুহ হ'ব তেতিয়া আৰু হ'ব আৰু এয়া দেই মই কৈছিলোঁ যে গৰম পানী খাইছিলোঁ বুলি এয়া গৰম পানী আপোনালোকে বেলেগ একো নাভাবিব আৰু যদি আপোনালোকৰ ডাউট হয় ভিডিঅ'টোত চাই দিব মই দেখায়ো দিছোঁ যে এয়া চাওক গৰম পানী ষ্টীলৰ গ্লাছ যিহেতু আমি মিডিল ক্লাছতকৈও তলত পৰোঁ চ' ষ্টীলৰ গ্লাছ আৰু মুখটো বেছি নকৰিব যিহেতু বহুত গৰম আছিলে পানী চ' তেনেকুৱা বনাইছোঁ ৰখি মানে ইউটিউবৰ কিৰাটো মাজৰ পৰা ওলাই আহে সেইকাৰণে চিঞৰি আছিলোঁ তো এতিয়া ট্ৰেইনটো ৰখিছে বুলি ভইচ অভাৰ দিব পাৰি আছোঁ নহ'লে বহুত চাউণ্ড দি আছে আৰু আমি বাহিৰত ৰখি আছিলোঁ মানে ফ্লাইঅভাৰটোৰ ওপৰত চাগে ফ্লাইঅভাৰে কয় তো তাতে আমি ৰখি আছিলোঁ আৰু তাৰপৰা ইয়াত যিমান ডাব্বা আছে চব জেনেৰেল মই ভয় কৰি আছোঁ যে আকৌ কামাখ্যা যোৱাত যেনেকৈ হৈছিলে তেনেকৈ আকৌ যাতে নহওক সঁচাকৈ ভয় লাগিছে যিহেতু এইটো আমাৰ লাষ্ট ট্ৰেইন এইটো যদি মিছ হৈ যায় আমি নোৱাৰিম আমি ট্ৰেইন ধৰিব আৰু ট্ৰেইন নাই চবকে আমি কৈ দিলোঁ যে এইটো ট্ৰেইনতে আমি গৈ আছোঁ আৰু আপোনালোকক দেখাব বিচাৰিম এয়া চাওক চব জেনেৰেল একদম নাই চিট আগফালে গৈ আছোঁ চাওঁ যদি আগফালে পাওঁ লাগেজ ঢেৰ লাগেজ আছে আপোনালোকে ভিডিঅ'ত দেখিব পাৰিব আৰু পিছে মা আৰু দেউতা আহি আছে চাগে দিব্যা আগত হ'ব পাৰে
स्लीपर किधर है? ये सब तो स्लीपर ही है। पर ये जनरल है ना? वो तो जनरल है, स्लीपर हाँ, बहुत आगे है क्या? आगे में होगा, आगे में। कितना आगे होगा? यहाँ पर तो 21 गाड़ी है, पता नहीं कौन सा होगा, आपको ही बता दीजिए। हाँ के गाड़ी टाइम हाँ बचेगा, कितना देर? 5:30 बजे जाएगा। 5:30 बजे? গাইজ অনেষ্টলি বহুত ভয় লাগিছে, মই নিবিচাৰোঁ যে হা এটাই হয়। হয় এটাই স্লিপার হয়, কিন্তু এস কি হয় জানি না, S7 বাহ। नहीं एक बार मिस हो चुका है ऐसे। S5 गाइज মানুহে কয় হা না গাইজ মানুহে কৈ আছে ৰখিবলৈ, ইমান ফাষ্ট নকৰিবলৈ। পাই যাম গাড়ী, আধা ঘণ্টা ৰখিব বুলি কৈ আছে, কিন্তু ষ্টিল এয়া বগী উঠিলোঁ গাড়ীত। এতিয়া ৰ নাই, এতিয়া বহা নাই। আয়া মা আরামছে, 1 নম্বরটাই ধরি না প্রথম। গাড়ী ইমান লেতেৰা গোন্ধাইছে গাইজ, ক'ব নোৱাৰি। খুলি দি চাওঁ খিৰিকী চিৰিকী খোলে নে নুখোলে, একো গমেই পোৱা নাই দেখোন, খোলে নে নুখোলে। ক'তনো খিৰিকী খুলি আছে, খোলাই নাই দেখোন। খিৰিকী খোলা নাই যে দাদা, নাই খোলা দেখোন, লক হৈছে। कौन सा वाला? ये एक वाला का खिड़की, ये वाला खिड़की नहीं खुल रहा है। थैंक यू। हाँ भैया, हाँ ओ मागो ये तो एक सीट है, हम बाकी देख रहा है। फ्लैश तो जला लो गाइज। सीट आमार पड़ी से 1, 7 और 33 तो हाँ पापा 1 सीट तो हल एया याते 1 लोअर है और वो जला दे रहा है आंटी थो, और ये 7 उसरते पड़िसे दुटाओ, बहुत गरम लगिसे। और आमार और एटा सीट 33 पड़िसे, जोनटो पापार है সেই सीटटो करिसे मैं देखाई दिम रब। सो 33 এয়া ইয়াত পৰিছে 33, মানে ইমানৰ ডিফাৰেঞ্চ আছে। পিছলে যদি চাব পাৰে, সেইটো পাপা আগফালে বহি আছে আৰু এইটো ইয়াত ইমানৰ ডিফাৰেঞ্চ আছে সিটত। এনে এতিয়া বৰ্তমান এইটো ট্ৰেইন ৰাঙাপাপা খোলে, তো এতিয়াতো বহুত চাফা হৈ আছে, চাফ চিকুণ বহুত আছে। এতিয়া আগত গৈ কি হয়, কেনেকা থাকে, কি হয়, সব আপডেটছ পাই থাকিব। সেইটো কাৰণে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুক পেজটোক ফ'ল' কৰি ল'ব। তো এয়া তলত আহিলোঁ আৰু এতিয়া সন্ধিয়া হ'বহি আৰু মানে এয়া আমাৰ এইটো হয়, মা ৰখি আছে আৰু এইফালে মানে একদম বগী নাই, এইটো এণ্ডত হয়। আৰু সেইফালে মানুহ আহি আছে বহুত, আপোনালোকে দেখিব পাৰে পিছফালে। এতিয়া চাওঁ কি হয়, থাকিব জাৰ্ণিটোত। গাইজ এবাৰ মাক সুধিম মায়ে ট্ৰেইনটো কেনেকুৱা পালে, যিহেতু এইটো মহাকুম যোৱা ট্ৰেইন হয়, আপোনালোকক আগতো কৈছোঁ। তো মাক সুধি আছোঁ, মা এয়া কেনেকুৱা লাগিলে ফেচিলিটিজ?
পুৰা চাফ চিকুণ আছে। ফেচিলিটিজ এতিয়া ফেচিলিটিটো মই উঠিছোঁহে গাড়ীত, মাত্ৰ মানুহ উঠিলে গম পাম। এনে চৰকাৰে কি ভালে কৰিছেনে ভালে স্পেচিয়েল কৰিছে। ট্ৰেইন দি? ভালে কৰিছে। হ'ব দিয়ক। এয়া পাপা বাহিৰত থিয় হৈ আছে, কি জানি। আৰু এতিয়াও মানুহ অহা নাই, তো চাওঁ মানুহ অহাৰ পিছত কি হয়। গাইজ এতিয়া লাহে লাহে ট্ৰেইনত মানুহ উঠা হৈ গৈছে, আৰু যিহেতু এইটো মহাকুম্ভ স্পেচিয়েল ট্ৰেইন হয়, তো সেইটো কাৰণে আৰু মানে এইটোত মানে বেছিকৈ বেছি মহাকুম্ভ যোৱা যিমান পেচেঞ্জাৰ্ছ আছে, যিমান মানুহ আছে, সেইটো বেছি হ'ব। আৰু চাই থাকিম আমি কিমান আমাৰ আগৰ চিটত মানুহ আহে। এতিয়ালৈকে আমাৰ এইটো চিটতো মানুহ অহা নাই, আৰু যোনটো 33 চিট নাম্বাৰ আছে তাৰ ওচৰতো কোনো মানুহ অহা নাই। আমাৰ এইফালে খালী হৈ আছে, আৰু এতিয়ালৈকে ট্ৰেইন এৰা নাই। টাইম হ'বহি আৰু 4 মিনিট নে 6 মিনিটমান আছে। তো চাওঁ কি হয় আৰু কোন কোন আহে, কি এক্সপিৰিয়েঞ্চ হয়। যিহেতু এতিয়ালৈকে ট্ৰেইন চাফাই আছে, আপোনালোকক মায়ে ক'লে, তো চাওঁ কি হয় আগতে। তো এতিয়া মানুহ আহি আছে। এতিয়া যিহেতু টায়াৰ্ড লাগি আছিলে, চ' পেচেঞ্জাৰ হয়, যিহেতু টায়াৰ্ড হৈ আছিলোঁ, আপোনালোকে জানে যে আমি একো খাব নোৱাৰোঁ, খোৱা নাই। তো সেইকাৰণে এতিয়া মাৰ কোচত শুই আছোঁ। এয়া আমাৰ মা কেনেকৈ বহি আছে চাওক, শুই আছে এতিয়া। পাপা সেইফালে আমাৰ সেইটো চিটত বহি আছে, আন্ধাৰত বহি আছে চুপচাপ একদম। আৰু এতিয়ালৈকে ট্ৰেইন এৰা নাই, চাওঁ কি হয়। আৰু যিহেতু মহাকুম্ভ মায়ে বদমাচি কৰি আছে দেই গাইজ, যিহেতু মহাকুম্ভৰ ট্ৰেইন হয়, তো সেইটো কাৰণে আৰু মানে বেছিতকৈ বেছি এইটো ট্ৰেইনত বেছিতকৈ বেছি ইউ পি বিহাৰ এনেকুৱা ছাইডৰ মানুহ, মানে যোন অসমত থাকি বিহাৰী মানুহ আছে বা ইউ পি মানুহ আছে, সিহঁতে বেছিতকৈ বেছি হ'ব। তো আৰু যিহেতু লাহে লাহে আমি বিহাৰতে সোমাম, প্ৰয়াগৰাজৰলৈকে চাগে তাতকৈ বেছি দূৰ যাব। দেখিব পাৰিছে হা, ফেচটো দেখিলেতো নালাগে ইমান বদমাছ বুলি, বহুত বদমাছ, এনেকৈ কৰি থাকে ব্লগৰ ভিডিঅ' বনাই থাকিলে। তো মানুহে দেখি আহিছে গাইজ। তো চাম আৰু কি হয়। মইতো বহুত ভাল পাওঁ এনেকৈ জাৰ্ণি কৰি, কিন্তু আজি এইবাৰৰ ৰিজনটো মানে মন বেয়া কৰা হয় আৰু জানেই আপোনালোকে, কিন্তু ষ্টিল এতিয়া গাড়ী এৰি দিলে। তো এতিয়া খোলা, এতিয়া গাড়ী এৰি দিলে। তো আপোনালোকক মই এইফালে দেখাম, যিহেতু দৰ্জাৰ ওচৰত নাযাওঁ, বাই চান্স কিবা এটা হৈ যাব পাৰে। চ' এয়া আপোনালোকে ইয়াত দেখিব পাৰিছে, মা বহিয়ে আছে আৰু ইয়াতে গাড়ী চলি আছে। গাড়ী এৰি দিলে। ইয়াত এই মহ গাইজ, বহুত মহ আছে দেই, বহুত মহ আছে। গাড়ী এৰি দিলে, আৰু এইফালে পাপা বহি আছে, পাপা অকলে বহি আছে আন্ধাৰত। আৰু এয়া চাওক গাড়ী এৰি দিলে যে, চাওক নাজাৰা, চাওক নাজাৰা। যিহেতু ৰাতি হৈছে,